সিহঁতক মানে কম কোৱাচোন তোমালোকে হেৰি ফুল কেইপাহ আছে বা হেৰি গছ কেইটা আছে কেইজোপা আছে ফুল তাৰপিছত হেৰি দাগ কেইটা আছে তাৰপিছত পদুম ফুল তাৰপিছত সেনেকৈ তামোল গছ তো সিহঁতি গন্তি কৰি চাব পাৰিব যেনেকৈ হেৰি ঘৰ দুটা আছে তো সেনেকৈ এটা অবজেক্ট মই মানে কাউণ্টিং কৰি বনাইছোঁ যেনেকৈ মই হেৰি গছটো 3টা বনালোঁ ঘৰ 2টা তাৰপিছত পুখুৰী এটা তাৰপিছত ফুলপাহ 9জোপা তাৰপিছত 9পাহ এনেকৈ 7পাহ এনেকৈ মানে এটা অবজেক্ট কাউণ্টিং কৰি বনাইছোঁ ইয়াত আপোনাৰ 1ৰ পৰা 9লৈকে পুৰা ধাৰণা দিব পাৰিব ধাৰণা দিব পাৰে সিহঁতি আৰু লগতে সিহঁতি কালাৰ্ছবোৰ জানিব পাৰিব মানে বিভিন্ন ধৰণৰ কালাৰ্ছবোৰ দেন সিহঁতি হেৰি কৰিব পাৰিব ডাটা কালেকশ্যন যদি দিওঁ তোমালোকে এনেকৈ যদি মই ফুল লিখি দিওঁ তাৰপিছত ঘৰ লিখি দিওঁ সিহঁতি কাউণ্ট কৰি ডাটাবোৰ কালেক্ট ডাটা হেণ্ডলিং ডাটা ইণ্টাৰপ্ৰিটেশ্যন কৰিব পাৰিব তাৰপিছত সিহঁতি লগতে আৰু সেইবোৰ সিহঁতি হেৰি লগতে হেৰি সৰু ডাঙৰৰ ধাৰণাও অলপ দিছোঁ ওখ চাপৰৰ দিছোঁ তাৰপিছত ওচৰ দূৰৰ দিছোঁ তো যেনেকৈ এইটো গছ অলপ ওখ আছে তাৰপিছত চাপৰ আছে দেন হেৰি সৰু ডাঙৰৰ দিছোঁ কিছুমান বস্তু সৰু আছে তাৰপিছত ঘৰ ডাঙৰ আছে এনেকৈ মানে গোটেইখিনি সামৰি লয় আৰু মাল্টি পাৰ্পাছ চাৰ্ট বুলি কয় যে সেইটো আৰু মেথছ এইটো হেৰি সাক্ষৰতাৰ ওপৰত ব্যঞ্জন এইটো যিহেতু আমাৰ টাইম নহ'ল কালি আমাৰ ট্ৰেইনিং আছিলে আজিয়ে বনাইছোঁ এইটো ব্যঞ্জন বৰ্ণৰ ওপৰত সেইটো মানে এইটো হেৰি এইটো যিহেতু বন্ধ থাকিব কি বস্তু বনাই আনিছে মেমে তো সেনেকৈ এইটো খুলি সিহঁতক দেখাম আৰু ব্যঞ্জন বৰ্ণখিনি সিহঁতি নিজে খুলি চাব খুলি চালে সেইটোৱে ফাইন মটৰ ডেভেলপ হ'ব সিহঁতৰ সেইটোৱে আৰু ঠিক আছে